নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এজন অসমীয়া যুৱকক প্ৰহাৰ কৰা বিষয়টোক কেন্দ্ৰ কৰি ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উলুবাৰীৰ এটা পেট্ৰল পাম্পত। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমীয়া যুৱকক প্ৰহাৰ কৰাক লৈ ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উলুবাৰীৰ এটা পেট্ৰল পাম্পত। আৰু এই বিষয়টোক কেন্দ্ৰ কৰি উলুবাৰী পেট্ৰল পাম্পটোত AJYCPয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ইতিমধ্যে AJYCPয়ে ঘেৰি ধৰিছে সমগ্ৰ পেট্ৰল পাম্পটো। ইয়াত গুণ্ডাগিৰি কেতিয়াও নচলিব, এয়া AJYCPৰ স্পষ্ট কথা। এইখন অসম হয়, বিহাৰ নহয়। অসমত থাকিলে অসমীয়া ভাষাত কথা পাতিবই লাগিব। বিহাৰৰ পৰা আহি অসমত উৎপাত কৰিলে নহ'ব। ইয়াত কেৱল মাথো খিলঞ্জীয়াৰহে দপদপনি চলিব। গুণ্ডাগিৰি কৰিলে এফালৰ পৰা আমি খেদি পঠিয়াম। এনেদৰে এতিয়া মুকলিকৈ স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে AJYCPৰ নেতা সুকুমাৰ বৰ্মনে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সিদিনা অসমত বিধানসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতেই এতিয়া এগৰাকী বিজেপি নেতাৰ টাৰ্গেট হৈ পৰিছে এগৰাকী স্বামীহাৰা মহিলা। পুৱতি নিশা ফোন কৰি অৰুণোদয় উদ্যমিতা আঁচনিৰ কৰ্তন কৰিম বুলি ভাবুকি প্ৰদান কৰিছে পুৱতি নিশা এগৰাকী স্বামীহাৰা মহিলাক। আৰু এই ঘটনাটো ক'ত কেতিয়া সংঘটিত হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ স্বামীহাৰা মহিলাক টাৰ্গেট কৰিছে এগৰাকী বিজেপি নেতাই। নিশা ফোন কৰি চৰকাৰী আঁচনি কৰ্তন কৰাৰ ভয় ভাবুকি প্ৰদান কৰিছে স্বামীহাৰা মহিলাক এগৰাকী বিজেপি নেতাই। জানিব পৰা মতে কংগ্ৰেছৰ পুলিং এজেণ্ট হোৱাৰ বাবেই ভাবুকি প্ৰদান কৰিছে বিজেপি নেতাগৰাকীয়ে। বিজেপিৰ কাৰ্যালয়ৰ পৰা প্ৰথম অৱস্থাত ফোন কৰি ভাবুকি প্ৰদান কৰা হৈছিল সেই স্বামীহাৰা মহিলাগৰাকীক। জানিব পৰা মতে দীপজ্যোতি হাজৰিকা আছিল সেই ব্যক্তিজনৰ নাম। আৰু এই লজ্জাজনক ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ ৰাইডিঙিয়াত। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ বিধানসভা নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে বাহিৰৰ পৰা প্ৰায় অৰ্থাৎ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা 50,000 লোক আহি অসমৰ নিৰ্বাচনত ভোট দি থৈ গুচি গ'ল, কাৰণ অসমৰ ভোটাৰৰ দ্বাৰা এইবাৰ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে ভাৰতীয় জনতা পাৰ্টি। এই মন্তব্য মমতা বেনাৰ্জীৰ। পুনৰ জনাইছোঁ, অসমৰ নিৰ্বাচনত বহিৰাগত লোকে আহি এইবাৰ ভোটদান কৰিছে। প্ৰায় 50,000 বহিৰাগতই ভোটদান কৰিলে অসমৰ নিৰ্বাচনত। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা প্ৰায় 50,000 ভোটাৰ আনিছিল বিজেপিয়ে। অসমীয়াৰ ভোটেৰে এইবাৰ যিহেতু জয়ী হ'ব নোৱাৰে বিজেপিয়ে, আৰু সেইকাৰণেই এনে কাম কৰিছে। পশ্চিমবংগৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰিছে খোদ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সকলোৰে সন্মুখত হেঁপাহৰ ৰঙালী। জুবিনবিহীন বিহু মঞ্চত কোন কোন কণ্ঠশিল্পীয়ে এইবাৰ গীত পৰিৱেশন কৰিব, লগতে কোনকেইজন কণ্ঠশিল্পীৰ কিমান মাননি, এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম সবিশেষ। পুনৰ জনাইছোঁ, পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু উদযাপন কৰিব এইবাৰ যিহেতু ৰাজ্যবাসীয়ে। সেমেকা মন লৈ বিহুক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু ৰাজ্যবাসী। এক প্ৰকাৰ বিহু মঞ্চ কঁপাবলৈকো এতিয়া যেন সাজু হৈ পৰিছে একাংশ কণ্ঠশিল্পী। জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ কাৰ কিমান বাজেট আপুনি বাৰু জানেনে? বিহু মঞ্চত কোন কণ্ঠশিল্পীয়ে গান গোৱাৰ বাবদ কিমান টকা ল'ব কমিটিৰ পৰা, লগতে কাৰ বাজেট আটাইতকৈ বেছি এইবাৰ বিহু মঞ্চত, সেয়াও জানিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে। এইবাৰ আচুৰ্য বৰপাত্ৰৰ বাজেট হৈছে 6,50,000 টকাৰ পৰা আৰম্ভ কৰি 7,50,000 টকাৰ ভিতৰত। নীল আকাশৰ বাজেট হৈছে 6,50,000 পৰা 7,50,000 ভিতৰত। আৰু তাৰ বিপৰীতে দীক্ষু শৰ্মাৰ বাজেট হৈছে 5 লাখৰ পৰা আৰম্ভ কৰি 6,50,000 ভিতৰত। লগতে জুবলি বৰুৱাই বিহু মঞ্চত গীত পৰিৱেশন কৰাৰ বাবদ আপুনি দিব লাগিব 5 লাখ টকাৰ পৰা আৰম্ভ কৰি 6,50,000 টকাৰ ভিতৰত। কেৱল ইমানেই নহয়, বৰ্ণালী কলিতাৰ বাজেট হৈছে 3,50,000 টকাৰ পৰা আৰম্ভ কৰি
4,50,000 টকাৰ ভিতৰত। ইয়াৰ উপৰিও প্ৰিয়ংকা ভৰালীৰ বাজেট হৈছে 4 লাখৰ পৰা আৰম্ভ কৰি 5.5 লাখ টকাৰ ভিতৰত। লগতে দীপলিনা ডেকাৰ বাজেট হৈছে 4,20,000 টকাৰ পৰা আৰম্ভ কৰি 4,50,000 টকাৰ ভিতৰত। ইয়াৰ উপৰিও সুবাসনা দত্তৰ বাজেট হৈছে 3,80,000 টকাৰ পৰা আৰম্ভ কৰি 4,50,000 টকাৰ ভিতৰত। জিতুল সোণোৱালৰ বাজেট হৈছে 2.5 লাখৰ পৰা আৰম্ভ কৰি 3,80,000 টকাৰ ভিতৰত। আনফালে শংকুৰাজ কৌৰৰ বাজেট হৈছে 5 লাখৰ পৰা 6,50,000 টকাৰ ভিতৰত। ইয়াৰ উপৰিও কুসুম কৈলাশৰ বাজেট হৈছে 5 লাখৰ পৰা আৰম্ভ কৰি 5,30,000 টকাৰ ভিতৰত। ইয়াৰ উপৰিও প্ৰবীণ বৰাৰ বাজেট হৈছে 4.5 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখৰ ভিতৰত। ইয়াৰ উপৰিও দীপান্বিতা ডেকাৰ বাজেট হৈছে 3,50,000 টকাৰ পৰা আৰম্ভ কৰি 4 লাখৰ ভিতৰত। নাহিদ আফ্ৰিনৰ এইবাৰ বিহু মঞ্চত পাবৰ কাৰণে তেওঁৰ বাজেট হৈছে 3 লাখৰ পৰা আৰম্ভ কৰি 4,50,000 টকাৰ ভিতৰত। লগতে নীলোৎপল বৰাৰ বাজেট হৈছে 3 লাখৰ পৰা 3,50,000ৰ ভিতৰত। ইয়াৰ উপৰিও মন্তুমণি শইকীয়াৰ বাজেট হৈছে 3,50,000 টকাৰ পৰা আৰম্ভ কৰি 4 লাখ টকাৰ ভিতৰত। কেৱল ইমানেই নহয়, মৰ্মিতা মিত্ৰৰ বাজেট হৈছে 3 লাখৰ পৰা 4 লাখৰ ভিতৰত। ইয়াৰ উপৰিও ময়ূৰী দত্তৰ বাজেট হৈছে 2.5 লাখৰ পৰা 3.5 লাখ টকাৰ ভিতৰত। আৰু তাৰ সমান্তৰালকৈ মৌচুম গগৈৰ বাজেট হৈছে 2 লাখৰ পৰা 3 লাখৰ ভিতৰত। ইয়াৰ উপৰিও সান্নিধ্য ভূঞাৰ বাজেট হৈছে 2.5 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত। লগতে ঋতিশা শৰ্মাক বিহু মঞ্চত আপুনি পাবৰ কাৰণে তেওঁক দিব লাগিব 2.5 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত। ইয়াৰ উপৰিও বাবু বৰুৱাৰ বাজেট হৈছে 2.5 লাখৰ পৰা 3 লাখৰ ভিতৰত। লগতে ৰিচা ভৰদ্বাজৰ বাজেট হৈছে 3,50,000 টকাৰ পৰা আৰম্ভ কৰি 4 লাখৰ ভিতৰত। পদ্মনাভ বৰদলৈৰ বাজেট হৈছে 1,80,000 টকাৰ পৰা আৰম্ভ কৰি 3.5 লাখ টকাৰ ভিতৰত। লগতে নীলাক্ষী নেওগৰ বাজেট হৈছে 4 লাখ টকাৰ পৰা আৰম্ভ কৰি 4.5 লাখ টকাৰ ভিতৰত। আৰু সকলোতকৈ উদ্বেগজনক কথাটো হ'ল যে এইবাৰ মাননি অবিহনেই অনুষ্ঠান পৰিৱেশন কৰিব কৃষ্ণমণি চুতীয়াই। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ প্ৰায় 331টা বাংলাদেশী পৰিয়ালে ভাৰতত লাভ কৰিলে ভূমিৰ পটাৰ লগতে চৰকাৰী বাসগৃহৰ সুবিধা। কোনে এই সুবিধা প্ৰদান কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, একেলগে এইবাৰ 331টা বাংলাদেশী পৰিয়াললৈ চৰকাৰে আগবঢ়াইছে উপহাৰ। বাংলাদেশৰ পৰা অহা 331টা হিন্দু পৰিয়ালক ভাৰতত ভূমিৰ পট্টা প্ৰদান কৰা হৈছে। ভূমিৰ পট্টাৰ লগতে 331টা পৰিয়ালে ইতিমধ্যে লাভ কৰিছে চৰকাৰী বাসগৃহৰ সুবিধাও। বাংলাদেশৰ পৰা প্ৰব্ৰজিত হিন্দু পৰিয়ালক সুৰক্ষা প্ৰদান কৰিছে এইবাৰ উত্তৰ প্ৰদেশৰ চৰকাৰে। বাংলাদেশৰ 331টা হিন্দু পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰিছে যোগী আদিত্যনাথে। আৰু উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সকলো হিন্দু লোকক সুৰক্ষা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ইতিমধ্যে যোগী আদিত্যনাথ চৰকাৰে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনাৰ মোবাইললৈ আননাউন নম্বৰত বাৰু ফোন আহিছে নেকি? যদিহে তেনে ফোন আহিছে কোনো পধ্যে ৰিচিভ নকৰিব। যদিহে আপুনি ৰিচিভ কৰে তেন্তে হয়তো আপোনাৰ বেংক একাউণ্ট খালী হৈ পৰিব পাৰে। এই সন্দৰ্ভত কিছু তথ্য আহি পৰিছে, বিতংভাৱে সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, বিহুৰ সময়তে খালী হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। ভুলতো এইকেইটা নম্বৰৰ পৰা আহিলে ফোন কোনো পধ্যে ৰিচিভ নকৰিব। লগতে মেছেজ আহিলেও কোনো পধ্যে সেই মেছেজ খুলিও নাচাব। কোনো কাৰণতে USSD কোড 21, 61 আৰু 67 ভুলতো ডাইল নকৰিব। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামতো হয়তো আপোনালৈ আহিব পাৰে মেছেজ। কুৰিয়াৰ অথবা অনলাইন শ্বপিং ছাইটৰ পৰাও আহিব পাৰে বিশেষ লিংক, আৰু সেই লিংকত কোনো পধ্যে আপুনি ক্লিক নকৰিব। আৰু সেইবাবে ইতিমধ্যে অসম আৰক্ষীয়ে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ। চাইবাৰ অপৰাধৰ বলি হ'লেই এতিয়াই ডাইল কৰক 1930। এই নম্বৰটোত আপুনি ডাইল কৰি অভিযোগ দিয়াৰ পিছতে মুহূৰ্ততে ঘূৰাই পাব আপোনাৰ হেৰাই যোৱা ধন। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।